আমাৰ এক্সামত দি থকা খুব ফ্ৰিকুৱেন্টলি আহি থকা এটা কোৱেশ্চন হৈছে এইটো কোৱেশ্চন য'ত আমাৰ সলভ কৰিবলৈ বহুত বেছি সময় লাগে আজি এনেকুৱা এটা টেকনিক আমি আলোচনা কৰিম যিটো টেকনিকৰ সহায়ত এই কোৱেশ্চনৰ আনসাৰ খুব সোনকালে আমি উলিয়াব পাৰিম য'ত আমাক এটা সংখ্যা এটা প্ৰথমতে 50% বৃদ্ধি কৰাৰ কথা কৈছে তাৰ পিছত কৈছে আগো কো কে একেটা সংখ্যাকে 50% বঢ়োৱাৰ কথা কৈছে মানে প্ৰথমতে 50% বঢ়াব আকৌ 50% বঢ়াব আমাক কৈছে কিমান পাৰ্চেন্ট কমাব লাগিব যাতে আমি আগৰ সংখ্যাটোৱে পাওঁ তো এইটো কৰাৰ কাৰণে আমি কি কৰিব পাৰো আমি লিখিম যে প্ৰথমতে এটা সংখ্যা আছিল 100 এই সংখ্যাটো পৰা যদি 50% বঢ়াই দিও 50% ইনক্ৰিমেন্ট মানে কিমান হ'ব 100 into 150 divided by 100 150% হ'ব ন তো এইখিনি সলভ কৰিলে আমি কিমান পাই যাম আমি ইয়াতে পাই যাম 150 এটা এইটো হৈছে বৰ্তমানৰ কাৰণে আমাৰ নিউ নাম্বাৰ এটা এই সংখ্যাটো যদি আকৌ 50% বঢ়োৱা হয় মানে ইয়াৰে আধা বাঢ়িব ন 150 ৰ আধা কিমান 150 ৰ আধা আহিব 75 হেতু যদি যোগ কৰি দিও এটা 225 আহিব মানে এইটো হৈছে আমাৰ ফাইনালি যদি আৰু এবাৰ বঢ়াই দিও 50% তো বৰ্তমানৰ সংখ্যাটো এইটো প্ৰাৰম্ভণিৰ সংখ্যাটো এইটো এটা কিমান কমাব লাগিব যাতে আমি অৰিজিনাল নাম্বাৰটো পাও তাৰ কাৰণে আমি কি চাম বৰ্তমানৰ সংখ্যাটো হৈছে 225 তাৰে তুলনাত 125 টা কমাব লাগিব ইনটু 100 কৰি দিয়া এইটোই হৈ গল তোমালোকৰ কাৰেক্ট আনসাৰ 25 এৰে কাটিলে এইটো 5 বাৰ যাব 25 এৰে কাটিলে এইটো 9 বাৰ যাব এইখিনি সলভ কৰিলে তোমালোকৰ আনসাৰ আহি যাব 55.55% আমাৰ ফাইনাল আনসাৰ